হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে অমিত বৃক্ষ আন্দোলন 2024, যে অমিত বৃক্ষ আন্দোলন 2.0 আচলতে কি হয় আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন, লগ ইন বা ৰিনিউ কেনেকৈ আপোনালোকে কৰিব। ইয়াতে বহুতখিনি ভাগ আহিছে। এবাৰ ৰেজিষ্ট্ৰেশ্যনটো অলপ বেলেগ ধৰণৰ হ'ব আৰু আপোনালোকে যিসকলে, আৰু আগতে ৱেবছাইটটো বহুত বেয়া আছিলে, কিন্তু এই ৱেবছাইটটো যিটো 2.0 ৱেবছাইট হয় সেইটো খুব ভাল ৱেবছাইট হয়। বহুত সহজতে বহুত সোনকালে কামখিনি হ'ব, আপোনালোকে নিজৰ মোবাইলতো কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা পেজ দেখিছে ন, অমিত বৃক্ষ আন্দোলন। সেইটোৱে হৈছে হোম পেজ অমিত বৃক্ষ আন্দোলন 2.0। ইয়াতে প্ৰথমেই দিয়া আছে হোম, তাৰপিছত দিয়া আছে SOP। এই পেজটোৰ SOPখিনি ইয়াত দিয়া আছে, মই সকলোখিনি আপোনালোকক দেখাম। তাৰপিছত দিয়া আছে ইনফৰমেশ্যন, তাৰপিছত দিয়া আছে ডাউনলোড এপ। আপোনালোকে মোবাইলত যোগে কৰিবলৈ আপোনালোকক যিটো এপ হয় সেই এপটো ইয়াতে এৰি দিছে। তাৰপিছত দিয়া আছে লগ ইন, তাৰপিছত দিয়া আছে ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন, দেখিছেনে এইটো নিশ্চয় আপোনালোকে, ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত দিয়া আছে নিউ ৰেজিষ্ট্ৰেশ্যন। তো গাইজ, আটাইতকৈ ডাঙৰ কথাটো হৈছে যে অমিত বৃক্ষ আন্দোলন 2024 যিটো নিউ ৰেজিষ্ট্ৰেশ্যন হয়, ইয়াত বিভিন্ন ধৰণৰ ভাগ দিয়া আছে। তো মই আপোনালোকক প্ৰথমেই ভাগখিনি দেখাইছোঁ। নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰি লৈছোঁ। ইয়াতে চিলেক্ট কেটেগৰী, কিছুমান কেটেগৰী আহিছে দেখিছেনে। প্ৰথমেই আহিছে আশা, তাৰপিছত আহিছে অংগনবাদী, তাৰপিছত আহিছে ডিফেন্স অৰ্গেনাইজেশ্যন, পেৰামিলিটাৰী অৰ্গেনাইজেশ্যনো আহিছে, তাৰপিছত আছে এডুকেশ্যনেল ইনষ্টিটিউট, তাৰপিছত আছে ফাৰ্মাৰ, তাৰপিছত NGO, তাৰপিছত আদাৰ্ছ ইণ্ডিভিজুৱেল। এই আদাৰ্ছ ইণ্ডিভিজুৱেল দিয়া আছে যে এইটো কি হয় মই আপোনালোকক বুজাই দিম। আৰু আদাৰ্ছ ইনষ্টিটিউচনেল এইটোও এটা বেলেগ হয়। চেল্ফ হেল্প গ্ৰুপ, এইটো সকলোৱে জানে। স্মল টি গ্ৰ'ৱাৰ্ছ, যিসকলৰ সৰু সৰু বাগান আছে বা তেওঁলোকে কৰিব পাৰে। টি গাৰ্ডেন আৰু ভিলেজ ডিফেন্স পাৰ্টি। তো VDPটো আপোনালোকে জানেই। টি গাৰ্ডেনৰ কথাটো মনত কওঁ, মই আপোনালোকক একদম প্ৰথমতে কৈছোঁ। আৰু বৰ্তমান আমাৰ মেক্সিমাম মহিলা যিখিনি চেল্ফ হেল্প গোটত বৰ্তমান আছেই। তো গতিকে মই আপোনালোকক ইয়াত যিটো আদাৰ্ছ আৰু ইণ্ডিভিজুৱেল দিয়া আছে, এইটো যিটো অপশ্যন হয়, ইয়াতে কি হৈছে, যিসকল মানুহ এই বিভাগকেইটাৰ নাই বা চেল্ফ হেল্প গ্ৰুপত নাই, ইয়াত যিকেইটা বিভাগ দিয়া আছে, এই বিভাগকেইটাত যিসকল মহিলা বা যিসকল ছোৱালী নাই, তেওঁলোকৰ বাবে আদাৰ্ছ ইণ্ডিভিজুৱেলটো দিয়া হৈছে। কাৰণ যিহেতু ইয়াত আপোনালোকে পৰ্টেলটো খুলিলে গম পাব, ইয়াতে দিয়া আছে বৰ্তমান কলেজ ষ্টুডেণ্ট আৰু আপোনাৰ মানে সকলোৰে বাবে পৰ্টেলটো খুলি দিয়া হৈছে। তাত অপশ্যন আছে যে তেওঁ কি কৰি আছে। এই পৰ্টেলটো তেওঁলোকৰ ষ্টুডেণ্টসকলো, কলেজ ষ্টুডেণ্টসকলো খুলি দিয়া হৈছে যে সকলোৱে এই অমিত বৃক্ষ আন্দোলন 2.0 যিটো 3 কোটি গছপুলি ইয়াত আপোনালোকক ৰোপণ কৰাৰ কথা কৈছে, এই সকলোখিনি আজি আপোনালোকে গম পাব। তো ইয়াতে মই আপোনালোকক প্ৰথমেই দেখাইছোঁ, এইটো হৈছে আপোনাৰ নিউ ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত আহিলে মই আপোনালোকক কওঁ যে ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন। তো ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যনটো কি হৈছে, ৰিনিউৱেলত মই ক্লিক কৰিলোঁ। ইয়াতে চাওক, এইটোত মই ক্লিক কৰিছোঁ। পেজটো লোড হৈছে, অকণমান সময় ৰ'ব। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব, তেতিয়া আপোনালোকে কথাটো বুজি নাপাব। এইটো ক'তো গৈ ক'ৰবাত কৰিবলগীয়া কথা নহয়। এই বস্তুটো আপোনালোকে নিজৰ মোবাইলতে ৱেবছাইটটো খুলি কৰিব পৰা কাম, তেনে সহজ কাম। আৰু ইয়াতে কৰিলে আপোনালোকৰ এখন চাৰ্টিফিকেট জেনেৰেট হ'ব। আৰু সেই চাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ পাব, মই সেইটো আপোনালোকক আজি দেখাই দিম বা বুজাই দিম। তো আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ কৰি নাচাব। তো এইটো আহিলে দেখিছেনে যে ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল। তো ইয়াতে এইটো হৈছে ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন পেজ। তো ইয়াতে দিছে প্লিজ কমপ্লিট দ্য ফলোয়িং ডিটেইলছ টু ৰিনিউ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023। তো যিসকল লোকে 2023 চনত এপ্লাই কৰিছিলে, তেওঁলোকক এই 24ত 2.0ত তেওঁলোকে ৰিনিউৱেল কৰিব পাৰিব। তো ইয়াৰ বাবে কি লাগিব, যিসকলে সেই সময়ত এপ্লাই কৰিছিলে, তেওঁলোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দিছিলে, সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। তাত ফিল কৰাৰ পিছত কি কৰিব লাগিব, জেনেৰেট OTP তলত এটা অপশ্যন দেখা পাইছেনে, জেনেৰেট OTPত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে OTPটো ফিল কৰাব লাগিব। আৰু ইয়াতে আপোনালোকৰ XYZ মোবাইল নাম্বাৰ আপোনালোকে ইয়াতে ফিল কৰাব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব, তেতিয়া আপোনালোকৰ ডিটেইলছখিনি আহি যাব আৰু আপোনালোকে ইয়াতে ৰিনিউৱেল অট'মেটিক হৈ যাব। আপোনালোকৰ ফটো কপি আপোনালোকে আপলোড কৰিব লাগিব। তো মই ইয়াতে আপোনালোকক আকৌ মই বেক পেজলৈ গৈছোঁ, নিউ ৰেজিষ্ট্ৰেশ্যনত মই ক্লিক কৰিছোঁ। নিউ ৰেজিষ্ট্ৰেশ্যনলৈ যাম। ইয়াতে গৈ যিখিনি কেটেগৰী আছে দেখিছেনে, চিলেক্ট কেটেগৰী। পেজটো লোড হোৱালৈ ৰৈ দিব আপোনালোকে। তো ইয়াতে মই যিটো ছেকেণ্ড পেজ আহিব, সেই ছেকেণ্ড পেজটোত আপোনালোকক মই ইণ্ডিভিজুৱেল যিখিনি হয়, আদাৰ্ছ ইণ্ডিভিজুৱেল আছে, আদাৰ্ছ ইণ্ডিভিজুৱেলৰ বিষয়ে আজি মই আপোনালোকক দেখাই দিম বা তাৰ এপ্লিকেশ্যন ফৰ্মখন খুলি দেখুৱাম বা কেনেধৰণে কৰে, তো আপোনালোকে চাই যাব। ইয়াতে চাওক, মই নিউ ৰেজিষ্ট্ৰেশ্যন যিটো হয়, ইয়াতে মই ক্লিক কৰিম।
ইয়াতে ক্লিক কৰাৰ পিছত চাওক সিলেক্ট কেটেগৰী আহি গৈছে ইয়াতে মই কি কৰিম আদাৰ্স ইন্ডিভিজুৱেলত মই ক্লিক কৰিলো তো ইয়াতে ক্লিক কৰাৰ পিছত এইটোত ক্লিক কৰিছো ইয়াতে ক্লিক কৰাৰ পিছত অকণমান সময় ৰৈ দিম তাৰ পিছত পেজটো লোড হ'লে আমি ওয়েট কৰিম পেজটো এটা লোড হৈছে তো পেজটো লোড হোৱাৰ পিছত আপোনালোকে কি কি কৰিব লাগিব খুব মন কৰিবলগীয়া কথা কিছুমান সৰু সৰু কথা তো আপোনালোকে ইয়াতে দিব পাৰিব তো অকণমান সময় ৰৈ দিব পেজটো ফুললি লোড হ'লে নহ'লে গোটেই কথাখিনি আপোনালোকে নহ'লে নাহিবও পাৰে এতিয়া চাওক আমাৰ যেটো ৰেজিষ্ট্ৰেচন আদাৰ এণ্ড ইণ্ডিভিজুৱেল এই পেজটো আহিব তো প্লিজ ফিল আপ দ্য ডিটেইলছ বিলো তাৰপিছত ইয়াত দিয়া আছে দিছে না ষ্টাৰ মাৰ্ক ফিল আৰ মেণ্ডেটৰী যিখিনিত ষ্টাৰ মাৰ্ক দিয়া আছে ইয়াত দেখিছেনে যিখিনি ঠাইত এই ডটটো আছে সেইখিনি পুৰোৱাটো বাধ্যতামূলক বুলি কৈছে তো সেইখিনি পুৰাবই লাগিব তো প্ৰথমে দিছে দেখিছেনে লোকেশ্যন ইয়াতে সিলেক্ট কৰিবলৈ দিছে আপুনি ৰুৰেল নে আৰবান ফেমিলি হয় ৰুৰেল ফেমিলি নে আৰবান ফেমিলি তো ইয়াতে আপোনালোকে ক্লিক কৰিব যে আপোনালোক যোনটোৰ হয় সেইটো ফিল আপ কৰি ল'ব তাৰপিছত আপোনাৰ নামটো ফিল আপ কৰিব আছে তো আপোনাৰ নামটো ইয়াতে ফিল আপ কৰি দিব আৰু মোবাইল নাম্বাৰ ইয়াতে আপোনালোকে ফিল কৰিব লাগিব তাৰপিছত আহিলে ফাদাৰ মাদাৰ এণ্ড স্পাউস নেম তো ইয়াতে আপোনালোকৰ মা দেউতা বা আপোনালোকৰ গাৰ্জেন কোন হয় তাৰ নামটো ইয়াতে ফিল আপ কৰি দিব লাইক XYZ মই ইয়াতে দি দিছোঁ নে তাৰপিছত আপোনাৰ বয়স কিমান বয়সটো আপুনি ইয়াতে ফিল কৰি ল'ব তো ইয়াতে মই বয়স দি দিলোঁ তাৰপিছত আহিলে জেণ্ডাৰ তো আপোনালোকৰ জেণ্ডাৰটো আপোনালোকে ফিল আপ কৰিব ইয়াতে চব অপশ্যন আহিছে মেল ফিমেল তাৰমানে সকলো এপ্লাই কৰিব পাৰিব তো ইয়াতে আপোনালোকে দি দিব জেণ্ডাৰটো দি দিব তাৰপিছত টেল আছ মোৰ এবাউট ইয়োৰছেল্ফ তো তোমাৰ বিষয়ে বিচাৰিছে ক'বলৈ কৈছে তো ইয়াত কি হ'ব প্ৰথমটো চাওক আই এম এ ষ্টুডেণ্ট এণ্ড আই উইল প্লেণ্ট এ স্পেলিং ইন মাই ওন ইয়াৰ্ড তো চাওক যদি মানে ইয়াতে আপোনালোকে যিসকলে ৰুম বুলি ভাবিছে তেওঁলোকে ইয়াতে ফিল আপ কৰিব পাৰিব তাৰপিছত 2 নম্বৰ দিছে আই এম গভৰ্ণমেণ্ট এমপ্লয়ী হ'লে এমপ্লয়ী পাৰিব আই এম মেম্বাৰ অফ কোঅপাৰেটিভ ছ'চাইটি তাৰপিছত দিয়া আছে এইখিনি আপোনালোকে এই পেজটোত পঢ়ি চাব মই তাৰপিছত এইখিনি ভাগত যদি আপুনি ধৰক ষ্টুডেণ্টো নহয় আপুনি কোনো গভৰ্ণমেণ্ট এমপ্লয়ীও নহয় আপুনি কোনো SSG গোটতো নাই তো তেতিয়াহ'লে আপুনি কি কৰিব চাওক আপুনি যদি অসম চৰকাৰৰ কিবা বা চেণ্ট্ৰেল চৰকাৰৰ কিবা স্কিমৰ অধীনত আপুনি পইচা পাইছে তেতিয়াহ'লে সেইটো দিব পাৰিব তো আজিকালি মেক্সিমাম মানুহে PM কিষাণৰ পইচা পায় তো ইয়াতে ক্লিক কৰিলে হ'ব যে আই এম বেনিফিচিয়াৰী অফ PM কিষাণ স্কিম তো এইটো আপোনালোকে দিব পাৰিব আৰু যদি হেতু নাথাকে তেতিয়াহ'লে নট লিষ্টেড হিয়াৰ তো ইয়াত লিখা থাকিব তাৰপিছত যদি আপুনি ইয়াৰ ওপৰত এটাও যদি পোৱা নাই তেতিয়া নট লিষ্টেড হিয়াৰ থাকিব তাৰপিছত ইয়াত আপুনি কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন ইণ্ডিভিজুৱেল আদাৰ এইটো চাওক টাইপ আদাৰ আছে নহয় এই সাইডত এটা ঘৰ আহিছে দেখিছেনে ৰেজিষ্ট্ৰেশ্যন ইণ্ডিভিজুৱেল টাইপ আদাৰ তো আপুনি যদি ইণ্ডিভিজুৱেল ইয়াত থকা এটাটো পৰা নাই তেতিয়াহ'লে আপুনি কি দিব যে আপুনি তো ইয়াৰ নথকা তো আপুনি যি কৰি আছে যি কাম কৰে সেইটোৰ বিষয়ে আপুনি ইয়াত লিখি দিব আৰু লিখি দিলে হ'ব তো তো আপুনি যদি ইয়াত লিখে ফাৰ্মাৰ কিন্তু আপুনি ফাৰ্মাৰ হয় কিন্তু আপুনি PM কিষাণৰ পইচা বৰ্তমানলৈকে যদি পোৱা নাই বা এনেই যিকোনো তেতিয়া আপুনি ফাৰ্মাৰ ইয়াতে লিখি দিব পাৰে তাৰপিছত আপুনি কি কৰিব এইটো কোনো দিব নেম অফ ইনষ্টিটিউশ্যন এষ্টাব্লিছ ইফ এনি যদি আপুনি কোনোবা ইনষ্টিটিউশ্যন বা এষ্টাব্লিছ হৈ আছে তেতিয়া লিখিব নহ'লে নালাগে ইফ এনি যদি সুধিছে এইটো কোনো প্ৰয়োজন নাই তাৰপিছত আহিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব ব্লক সিলেক্ট কৰিব তো ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত অকণমান সময় ৰৈ দিব ব্লকটো আহিব তো ব্লক সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ গাঁও পঞ্চায়ত সিলেক্ট কৰিব তো গাঁও পঞ্চায়তৰ পিছত ভিলেজ আহিলে আপোনালোকৰ ভিলেজৰ নামটো ইয়াতে দিব তো মই গাঁও দি দিছোঁ গাঁও দিলোঁ তাৰপিছত আপোনাৰ এড্ৰেছ ছেম এড্ৰেছ দি দিব এইটো ইয়াতে আপোনালোকৰ মই ছেম এড্ৰেছ দি দিলোঁ তাৰপিছত আহিলে পোষ্ট অফিচ দিলোঁ তাৰপিছত পুলিচ ষ্টেচন তাৰপিছত আমাৰ পিনক'ড তো এইখিনি বস্তু আমি ফিল আপ কৰি ল'লোঁ তাৰপিছত সিডিং কালেকশ্যন পইণ্ট আপুনি ক'ৰ পৰা এইখিনি কালেক্ট কৰিব তো আপোনালোকে নিজৰ পঞ্চায়তৰ পৰা কালেক্ট কৰিব তো নিজৰ পঞ্চায়তৰ নামটো ইয়াতে ফিল কৰি দিব তাৰপিছত ফটো আইডেণ্টিটি কাৰ্ড আপোনাৰ কি কাৰ্ড আছে আধাৰ কাৰ্ড আছে আপুনি দি দিব আৰু আপুনি এনেকৈ আপোনাৰ পেজটো খুলি আপুনি আধাৰ কাৰ্ডটো ইয়াতে আপলোড কৰি দিব তাৰপিছত কি কৰিব লাগিব এণ্টাৰ 6 ডিজিট পাছৱৰ্ড চেণ্ড ইউৰ মোবাইল নাম্বাৰ তো এইখিনি কৰাৰ পিছত কি কৰিব লাগিব আপুনি ছাবমিট বটনত ক্লিক কৰিব লাগিব তো এইটো লিখি ল'ব লাগিব এইটো যেটা এটা কেপচা আছে দেখিছেনে মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখি আপুনি ছাবমিট কৰি দিব